প্ৰিয় দৰ্শক পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকক মাজলৈ আদৰিছোঁ। আশা কৰোঁ আপোনালোক আটাই ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোকৰ ঘৰখনলৈ মংগল কঢ়িয়াই লৈ আনক। মা লক্ষ্মীৰ কৃপা আপোনাৰ লগত সকলোৰে লগত থাকক। প্ৰিয় দৰ্শক, মা লক্ষ্মী যদি আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে তেনেহ'লে পাব এই 5টা সংকেত। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই 5টা সংকেত পালে আপুনি ভাবিব মা লক্ষ্মী আপোনাৰ লগতে আছে। সেয়া লাগিলে পূজাৰ শেষ হোৱাৰ পাছত, সেয়া লাগিলে পূজাৰ আগত এটা শব্দ পাব, জানিব মা লক্ষ্মী আপোনাৰ লগতে আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোকক আটাইকে আদৰিছোঁ। আপুনি ভালে আছে, নিজৰ লাইফত সুখত আছে, ময়ো ভালে আছোঁ। আমি ভিডিঅ'টোত জানিম যে মা লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰাৰ আগতে পাব 5টা সংকেত। এই সংকেতৰ বিষয়ে জানিম আৰু লগতে ভিডিঅ'টোৰ মাজত বিশেষ টিপছ ক'ম, যাৰ জৰিয়তে আপুনি ভাগ্যশালী হ'বলৈ গৈ আছে। হয়, ঠিকেই শুনিছে। প্ৰিয় দৰ্শক, ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাওক, স্কিপ নকৰাকৈ, নহ'লে ভিডিঅ'টো চোৱাৰ একো মূল্য নাথাকিব। সেয়েহে ভক্তি মনেৰে ভিডিঅ'টো 5 মিনিট সময় উলিয়াই স্কিপ নকৰাকৈ চাওক। প্ৰথম সংকেত হৈছে মা লক্ষ্মীক যদি পূজা কৰি থাকে, পূজাৰ সময়ত আপোনাৰ মন শান্তি, সুস্থ, নিগেটিভ হৈ থাকিব নালাগে। পূজাৰ পিছত আপোনাৰ মন পজিটিভ, সুখী অনুভৱ হ'ব। কিন্তু সেয়েহে পূজা কৰোঁতে মনটোৰে পজিটিভ ভাইবছ লৈ, মনত পজিটিভ চিন্তা লৈ পূজা কৰক। চাব, পূজা শেষ হোৱাৰ পিছত আপোনাৰ মনটো হালকা হ'ব, আপুনি সুখী অনুভৱ কৰিব। যি ব্যক্তিয়ে নিজে সুখী হৈ থাকিব পাৰে, সেই ব্যক্তিয়ে আনকো সুখত ৰাখিব পাৰে, ফেমিলিকো সুখী কৰিব পাৰে। ভাল ব্যৱহাৰ ফেমিলিক হেপী কৰিব পাৰে, নিজেও হেপী হৈ দিনবোৰ ধুনীয়াকৈ কটাব পাৰে। তেনেহ'লে বুজিব মা লক্ষ্মী আপোনাৰ লগত আছে, আপোনাৰ ওচৰতে আছে। দ্বিতীয় সংকেত, ফেঁচালৈ বহুতৰ মনত বহুতো ধৰণৰ ধাৰণা থাকে। 50% মানুহে কয় ফেঁচা দেখাটো অমংগল আৰু বহুতে কয় ফেঁচা দেখাটো ভাল। প্ৰিয় দৰ্শক, ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। যদি আপোনাৰ ঘৰত ফেঁচা আহিছে তেনেহ'লে শুভ সংকেত পাব। বগা ফেঁচা আহিলে অত্যন্ত শুভ বুলি মনা যায়। এইবাৰ আহিছোঁ 3 নম্বৰ সংকেতটোলৈ। তাৰ আগতে আপোনালোকক অনুগ্ৰহ কৰি জনাইছোঁ যে ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট কৰাৰ লগতে ভক্তি মনেৰে কমেণ্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰক আৰু লগতে 10জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আমি জানো আহকচোন তৃতীয় সংকেতটোলৈ। মূল দুৱাৰত ক'লা ৰঙৰ পিপিৰা দেখিবলৈ পোৱা গৈছে নেকি কেতিয়াবা আপোনাৰ ঘৰত? হয়, ক'লা ৰঙৰ পিপিৰা জুম বান্ধি থকা দেখা পায় বা অহা যোৱা কৰি থকা দেখিছে নেকি? সেইটো ঘৰখনৰ মংগল বুলি জনা যায়। ঘৰখনলৈ সুখ অহাৰ আগতে, ধন অহাৰ আগতে এই ক'লা পিপিৰাই আপোনাৰ দৰজাৰ আশে পাশে অহা যোৱা কৰিব, জুম বান্ধি এটা থুপুৰি হৈ থাকিব। হয়, কিন্তু বহুতো মানুহে এই পিপিৰা চাকক, ক'লা পিপিৰা চাকক স্প্ৰে কৰি দিয়ে, ঝাৰু দি দিয়ে। সেয়ে এনে ভুল নকৰিব। আপুনি জানিব যে ক'লা ৰঙৰ পিপিৰা আপোনাৰ ঘৰত ওলালে মা লক্ষ্মী অহাৰ এটা সংকেত। এই পিপিৰা অহাৰ কাৰণে হ'ল ঘৰখনলৈ লক্ষী অহাৰ চান্স। পিপিৰা অহাৰ কাৰণে হ'ল ঘৰখনলৈ ধন সম্পত্তি অহাৰ সুযোগ, আৰ্থিক সমস্যা সমাধান হোৱাৰ এক সুযোগ। সেয়ে ক'লা ৰঙৰ পিপিৰা দেখিলে ভাবিব যে মা লক্ষ্মী আপোনাৰ ঘৰত আহিছে, সুখ শান্তি আহিছে, ধন সম্পত্তি আহিছে। ফুলতো পিপিৰাক স্প্ৰে কৰি নিদিব, খেদি নিদিব। প্ৰিয় দৰ্শক, 4 নম্বৰ সংকেতটোলৈ আহিছোঁ। হয়, 4 নম্বৰ সংকেতটো হৈছে মেকুৰীয়ে পোৱালি জন্ম দিয়াটো এটা শুভ সংকেত। কিন্তু এটা কথা, আপোনাৰ ঘৰত থকা মেকুৰীটো পোৱালি দিছে সেইটো নহয়। বেলেগৰ পৰা আহি আপোনাৰ ঘৰত
পোৱালি দিলে আপুনি জানিব যে মেকুৰীৰ শুভ সংকেতে হ'ল মা লক্ষ্মী আপোনাৰ ঘৰত নিজেই আহিছে। যিখন ঘৰত পৰিষ্কাৰ হৈ থাকে, চাফ চিকুণ হৈ থাকে, ঝাৰু মা লক্ষ্মীৰ বহুতেই প্ৰিয়, সেয়ে ঝাৰুটো চাফ চিকুণ কৰি ৰাখে, সেইখন ঘৰত সদায় মা লক্ষ্মী অহাৰ স্থান থাকে, বহুত বেছিয়ে স্থান থাকে। ধনতেৰছত নতুন ঝাৰু ক্ৰয় কৰিলে শুভ সংকেত পায় বুলি আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো, আৰু এই দিনটোত খুবেই গুৰুত্বপূৰ্ণ। সেয়ে আপুনি ঘৰত ঝাৰু দিলে আপোনাৰ এই ঝাৰুটো অন্য মানুহে যাতে দেখা নাপায় লুকুৱাই ৰাখি থৈ দিব আৰু চাফ চিকুণ কৰিব। হয়, ঠিকেই শুনিছে। মা লক্ষ্মী যেতিয়া আপোনাৰ লগত থাকে, য'ত থাকে, তেতিয়া তাত কেতিয়াও অমংগল নহয়, কাজিয়া পেচাল নহয়, পৰিয়ালত সুখ শান্তি বজাই থাকে। যদি তুলসী গছত ধুনীয়াকৈ আপুনি তুলসী গছ চাফ চিকুণ কৰি ৰাখে, তেতিয়া মা লক্ষ্মীৰ শক্তি আপোনাৰ ঘৰত পৰিব। প্ৰিয় দৰ্শক, অন্তিমটো সংকেত হৈছে যদি হঠাতে নতুন কাম ব্যৱসায় লাভ সুযোগ আহিছে বা অচিনাকি জেগাৰ পৰা ধন আহিছে, ঘৰখনলৈ মংগল হৈছে, সুখ শান্তি আহিছে, তেনেহ'লে বুজিব আপোনাৰ ঘৰখনলৈ মা লক্ষ্মী আহিছে, এটা আগমন সংকেত। তেনে যদি আহে আপোনাৰ লগত হৈছে, তেনেহ'লে আপুনি এক ভাগ্যশালী। ভাবিব যে মা লক্ষ্মী আপোনাৰ লগত আছে। প্ৰিয় দৰ্শক, এই 5টা সংকেত আপোনাৰ ঘৰত দেখা গৈছে যদি, তেন্তে জানিব মা লক্ষ্মী নিজেই আপোনাৰ ওচৰত আহিছে। তেওঁ আপোনাৰ লগত থকাটো বিচাৰে যদি সদায় সত্য পথেৰে শুদ্ধ কামেৰে কৰ্ম কৰি আগবাঢ়ি যাওক। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে 10জনৰ উপকাৰ হ'বলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি থ'বলৈ একেবাৰে নাপাহৰিব, আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে প্ৰিয় দৰ্শক, আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনাৰ দিনটো বছৰটো ভালধৰণে পাৰ হওক, আপোনাৰ ফেমিলিত মংগল হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আপুনি ভালে থাকক, আপোনালোকৰ পৰিয়ালটো মংগল হওক। ধন্যবাদ।